এই গাইজ প্রথমে আপনি যিকোনো ব্রাউজার এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সার্চ কৰে tiss.ac.in বুলি তেতিয়াহ'লে আপুনি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্সৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু মই আপোনাক প্ৰভাইড কৰিম ইয়াৰ যিটো ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে 2025 ৰ কাৰণে তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম যদি আপুনি ইন্টারেস্টেড ভিডিওটো কমপ্লিট চাই ল'ব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে আপুনি কমেন্ট কৰিব পাৰে আপুনি কোনটো এৰিয়াৰ পৰা ভিডিওটো চাই আছে লগতে আপুনি মেনশন কৰিব ডিস্ট্ৰিক্টটো কাৰণ যাতে নেক্সট যেটো ভিডিও হয় বা আপোনাৰ যেটো নিয়াৰেষ্ট এৰিয়া যদি তেনেকুৱা কোনো ধৰণৰ নটিফিকেশন আহিছে মই যাতে এইটো চেনেলৰ থ্ৰু ফাৰ্ষ্টতে আপোনাক প্ৰভাইড কৰিব পাৰো এইটো ভিডিওৰ ৰিকুৱাৰমেন্টটো মানে যেটো নটিফিকেশন আছে তাৰ ডিটেইলছ লগতে কেনেকৈ আপুনি এপ্লাই কৰিব কেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনে চেক কৰিব তাৰ কমপ্লিট ডিটেইলছ যাতে মই আপোনাক প্ৰভাইড কৰিব পাৰো তাহলে দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো টাটা ইনষ্টিটিউট of Social Science Recruitment 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ কিনে আপুনি এইটো ভিডিঅ চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ যেটো ওভাৰভিউ আছে ওভাৰভিউ কিনে চাই লওক অৰ্গানাইজেচন নেম টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্সৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে এক্সিকিউটিভ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু এইটো পোষ্টৰ যেটো স্যালাৰি দিয়া আছে আপুনি 30000 পাৰ মান্থ ৰিসিভ কৰিব আৰু মোৰ যেটো হয় এপ্লিকেশনৰ এটো আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ অনলাইনত এপ্লিকেশন কৰিব এইখিনি ডিটেইলছ আপুনি এই ভিডিওৰ লাষ্টত চেক কৰিব পাৰিব পোষ্টত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে উইথ আপোনাৰ থাকিব লাগিব 4 ইয়াৰ এক্সপেৰিয়েন্স 4 বছৰৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে নেক্সট চাই লওক যদি আপোনাৰ ব্যাচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে লগত আপোনাৰ 2 ইয়াৰ্ছ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে এপ্লাই কৰিব পাৰিব নাইবা যদি আপুনি মাস্টাৰ ডিগ্ৰী কৰিছে উইথ 1 ইয়াৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি পোষ্ট কিনে এলিজিবল হ'বেন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাই লওক কিছুমান স্কিল আছে যেটো ৰিকুৱায়াৰ হ'ব যেটো আপোনাৰ গুড কম্পিউটাৰ নলেজ থাকিব লাগিব আপুনি যদি এমএছ অফিস বা এক্সেলৰ কাম জানে এখিনি আপুনি ভালকে জনা থকা হ'ব লাগিব লগত আপোনাক প্ৰেফাৰেন্স কৰা হ'ব যদি আপুনি ইয়াৰ সিস্টেমত যদি আপুনি কাম কৰি পাইছে তেতিয়াহলে আপুনি পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব লগত আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু আপোনাৰ বিলো 40 ইয়াৰ্স আপুনি এপ্লাই কৰোতে আপোনাৰ এজটো থাকিব লাগিব এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 31 অক্টোবৰ 2025 ৰ ডেট হিচাপত নেক্সট চাই লওক আপুনি এপ্লিকেশনটো যদি এপ্লাই কৰিব তেতিয়া আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো ক্যাটাগৰি ওয়াইজ দিয়া আছে যদি আপুনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউবিডি হয় তেতিয়াহলে আপুনি 250 এটা रुपीस পেমেন্ট কৰিব লাগিব যদি আপুনি ওমেন ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব ভ্যাকেন্সিটোত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় আপোনাক প্ৰথমতে এপ্লাই কৰাৰ পিছত শৰ্টলিস্টেড কৰা হ'ব আৰু এটো শৰ্টলিস্টেড হ'ব আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন আছে লগতে আপোনাৰ এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে শৰ্টলিস্টেড হ'ব নেক্সট যেটো ষ্টেপ হয় আপোনাৰ সিম্পল ৰিটেন টেষ্ট হ'ব পাৰে স্কিল টেষ্ট বা পাৰ্সোনাল ইন্টাৰভিউ থ্ৰু আপোনাৰ যেটো সিলেকশন হয় কিনি কমপ্লিট কৰিব এটা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশন বা এডমিনিষ্ট্ৰেটিভ যেটো পজিশন আছে তাতে আপুনি ক্লিক কৰিব তাতে আপুনি যাব লাগিব যেটো ৰিকুৱাৰমেন্ট আহিছে এক্সিকিউটিভৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে আপুনি ক্লিক কৰি কিনে পোষ্টৰ যেটো অনলাইন এপ্লাই আছে তাতে ক্লিক কৰিলে আপুনি এপ্লাই পৰ্টেলত গুচি যাব আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব লগতে আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ কিনি নেক্সট আপুনি পেমেন্ট কৰিব এন্ড আপুনি সাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো আৰু আপুনি এজ ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি প্ৰিন্ট আউট ৰাখিব অফিচিয়েল যেটো নটিফিকেশন আহিছে লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি যিকোনো জবতে এপ্লাই নকৰক কিয় যেটো অফিচিয়েল নটিফিকেশন আছে এটো আপুনি প্ৰথমবাৰ চেক কৰি লব চেক কৰি কিনে আপুনি অফিচিয়েল ৱেবছাইটত যাই কিনে এপ্লাই কৰিব পাৰিব এপ্লাই লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস কিনে চাই লওক এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে অনলাইন পোৰ্টেলটো খুলি দিছে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ডেটৰ লাষ্ট ডেট হয় 9 নৱেম্বৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিলে আপুনি ইম্পৰ্টেন্ট লিংকখিনি পাই যাব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে কোনো ইনকুৱাৰি থাকিলেও আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও ইমানতে সামৰিছো